নমস্কাৰ বন্ধুসকল জিজ্ঞাসু টিউশন চেণ্টাৰৰ প্ৰিপজিশনৰ 5 নম্বৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি শিকিম এগো আৰু বিফোৰ এই দুটা প্ৰিপজিশনৰ বিষয়ে। এগো মানেও কোনো এটা কথাৰ আগতে কিবা এটা ঘটনা হলে এগো লিখা হয় আৰু বিফোৰ মানেও আগতে। এগো মানেও আগতে বিফোৰ মানেও আগতে। এতিয়া আমাক লাগে ইয়াৰে পাৰ্থক্যটো কি। এগোটো লিখা হয় সাধাৰণতে যিকোনো এটা কথাৰ আগত দেখা হলে, যেনেকে দুৰ্ঘটনাটো 2 মাহ আগতে হৈছিল। এগোটো লিখিছো দি accident was taken place 2 months ago. ইয়াতে 2 মাহৰ আগত হোৱা বুজাইছে, নাইবা এবছৰ আগতে সি বিয়া পাতিলে। ago he married 1 year ago. ইয়াতে এটা ঘটনাৰ আগত বুজাইছে, সেইকাৰণে ইয়াতে এগো বুলি বুজাইছে। আনহাতে এতিয়া আমি যদি আহো বিফোৰলৈকে, বিফোৰটো সাধাৰণতে ব্যৱহাৰ হয় দুটা ঘটনাৰ মাজত এটা আনটোৰ আগত বুজালে বিফোৰ ব্যৱহাৰ হয়। যেনে মই আহি পোৱাৰ আগতে ট্ৰেইনখন গ'ল। The train had left before I arrived. ইয়াতে ট্ৰেইনটো যোৱাটো এটা ঘটনা আৰু মই আহি পোৱা এটা ঘটনা, এই দুটা ঘটনাৰ আগত হতে বিফোৰ ব্যৱহাৰ হৈছে। ঠিক তেনেদৰে তো বিফোৰ আৰু এগোৰ মাজত পাৰ্থক্যটো আমি বুজি পালো। আজি আমি ক্লাছটো অলপ দীঘলীয়া কৰিম। আমি আৰু এটা প্ৰিপজিশন শিকিম, beside আৰু besides। এটা beside আছে এখন আৰু এটাত s এটা লগোৱা হৈছে। besideটো ব্যৱহাৰ হয় কাষত বুজাবলৈ। মই তাৰ কাষত বহিছো। I have taken my seat beside him. এটা কাষত বুজালে beside হ'ব। মোৰ ঘৰটো তাৰ ঘৰৰ কাষতে। My home is my home is beside his home. ঠিক আছে, এটা বিসাইডৰ ব্যৱহাৰটো আমি গম পালো। এতিয়া আমি আহিম besides, য'ত s এটা লগতে সংযুক্ত কৰা হয়। ইয়াৰ উত্তৰটো হ'ল এটা উপৰিও আৰু এটা কাম কৰাত। যেনে সি কাপোৰ কিনাৰ উপৰিও জোতাও কিনিলে। He bought clothes besides shoes. ইয়াতে এটাৰ উপৰিও আৰু এটা হোৱা বুজাইছে, সেইকাৰণে ইয়াতে besides ব্যৱহাৰ হৈছে। এতিয়া মই আপোনালোকক কমেন্টত কম, আকৌ যিবিলাক উদাহৰণ আছে এনেকুৱা এই উদাহৰণ বাছি কমেন্টত কমেন্ট কৰিবলৈ আপোনালোকক
অনুৰোধ জনালো ইয়াৰ উপৰিও জিজ্ঞাসু টিউচন চেণ্টাৰত যদি কোনোবাই অফলাইন ক্লাছ ল'ব বিচাৰে অহা এপ্ৰিলৰ পৰা আমি অফলাইন ক্লাছ আৰম্ভ কৰিম ডেছক্ৰিপশ্যনত দিয়া লিংকটোত কন্টেক্ট কৰিবলৈ জনোৱা হ'ল ধন্যবাদ